আজি দুর্গোৎসৱৰ মহাপঞ্চমী আৰু পঞ্চমীৰ দিনা ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হৈছে দুৰ্গা প্ৰতিমা আৰু এই প্ৰতিমা ধুবুৰী IG ৰোড স্থিত যি সাৰ্বজনীন দুৰ্গা পূজা কমিটি আছে তেওঁলোকে এক বাৰ্তা লৈ আহিছে যে বাৰ্তা হল যে মা শব্দটোৱে কিন্তু বহু কথা বুজায় এই মা শব্দ কলেই কিন্তু বহু ধৰণৰ কথা আহি পৰে আৰু তেওঁলোকে এই মাক লৈ বিভিন্ন ধৰণে তেওঁলোকে মণ্ডপ সাজি উলিয়াইছে বিভিন্ন বাৰ্তাৰে তেওঁলোকে এই মণ্ডপ সাজি উলিয়াইছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম যে মাক লৈ যি প্ৰতাৰণা কৰা হয় বিভিন্ন তেওঁলোকৰ ল'ৰা বা ল'ৰাই যি প্ৰতাৰণা কৰে বা ছোৱালী যি প্ৰতাৰণা কৰে তাৰ পিছতে যে বৃদ্ধা হয় যেতিয়া এই মাক বৃদ্ধা হোৱাৰ পিছতে যেতিয়া তেওঁলোকৰ যি সমস্যা আহি পৰে সেই সমস্যা লৈ বৃদ্ধা আশ্ৰমত থ'বলগীয়া হয় বা ৰাখিবলগীয়া হয় সেই কথা তেওঁলোকে সেই বাৰ্তা প্ৰেৰণ কৰিবলৈ এই দুৰ্গা উৎসৱৰ সময়তে তেওঁলোকে সেই বাৰ্তা দিবলৈ প্ৰচেষ্টা কৰিছে যে মা যেতিয়া বৃদ্ধা হয় তেতিয়া বৃদ্ধা আশ্ৰমত ৰাখিবলগীয়া হয় বা তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যে মাক নেদেখে সেই বাৰ্তা লৈ আহিছে যে মাক কিয় নেদেখা হয় বা কিয় কষ্ট দিব লগা হয় তেওঁলোকে এই বাৰ্তা লৈ কিন্তু এই দুৰ্গা উৎসৱৰ সময়ত IG ৰোড স্থিত সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে প্ৰচেষ্টা কৰিছে মই কিছু কথা জানিবলৈ যত্ন কৰিম ইয়াত উপস্থিত আছে আপুনি যেহেতু IG ৰোড স্থিত সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ আপুনি সম্পাদক আমি জানিব পাৰিছোঁ কিন্তু আপোনালোকৰ যি এই বাৰ্তা যে মা শব্দটোৱে কিন্তু বহুত কথা বুজায় আৰু এই মা যেতিয়া বৃদ্ধ হয় তেতিয়া কিন্তু বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যে বৃদ্ধাশ্ৰমত ৰাখিবলগীয়া হয় সেই বাৰ্তা যে আপোনালোকে দেখুৱাবলৈ যত্ন কৰিছে কি বুজাব খুঁজিছে আসলতে একচুয়ালি আমরা যেটা এই করতেছি IG রোডের আমাদের এইটো মেসেজ আছে যে নিউ জেনারেশন আজিকালি নতুন যেবিলাক ল'ৰা ছোৱালী ডাঙৰ হৈ আছে এনেকুৱা ল'ৰা ছোৱালী কি কৰে মা বাবা কিমান শ্ৰদ্ধা কৰিব লাগিব কি কৰিব লাগিব এইবিলাক কমে জানে মানে এতিয়া কি মানে মোবাইল অহাৰ পিছত মোবাইল গেম খেলে এইবিলাকেই থাকে মা দেউতাৰ যেটা কাম হ'ব লাগে এইটো নাই ইয়াৰ কোনো এটা এটা মেছেজ যে পূজা চাবলৈ আহিব এই মেছেজবিলাক ইয়াতে চাব যিটো আমাৰ থিম আছে চাব যে না মা বাবার স্থান বৃদ্ধাশ্রম নহয় মা বাবা হলো ভগৱান হয় মা বাবাক মানে ভগৱান হিচাপে ৰাখিব লাগে না বৃদ্ধাশ্রম দিব লাগে এইটোৱে আমাৰ মানে মেছেজ সমাজৰ যে আজিকালি মা বাবাক যেন শ্ৰদ্ধা কৰে বৃদ্ধাশ্রমত নকৰে এইটোৱে আমাৰ মেছেজ সমাজৰ কাৰণে নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনাক হয় এয়া হ'ল সঁচা কথা যে বহুত ল'ৰা ছোৱালী আছে যে তেওঁলোকৰ মা যেতিয়া বৃদ্ধ হয় তেতিয়া কিন্তু বৃদ্ধাশ্ৰমত ৰাখিবলগীয়া হয় মই সামগ্ৰিক পৰিৱেশ দেখুৱাম যে প্ৰতিটো বেৰত তেওঁলোকে সেই প্ৰচেষ্টা অব্যাহত ৰাখিছে যে মা বৃদ্ধ যেতিয়া হয় তেতিয়া কিয় বৃদ্ধাশ্ৰমত ৰাখিবলগীয়া মাৰ যি কষ্ট সেই কষ্ট যাতে নৱপ্ৰজন্মই অনুভৱ কৰিব পাৰে বা নৱপ্ৰজন্মই যাতে বুজিব পাৰে যে মা যেতিয়া বৃদ্ধা হয় তেতিয়া কি অৱস্থা হয় বা যেতিয়া সৰু থাকে ল'ৰা ছোৱালী তেতিয়া মা কেনেদৰে যত্ন কৰে বা মাৰ যিটো পৰিশ্ৰম মাৰ যিটো আদৰ স্নেহ যত্ন সেই যত্ন যে তেওঁলোকে মায়ে কেনেদৰে কৰে সেই কথা তেওঁলোকে এই মণ্ডপৰ জৰিয়তে কিন্তু সাধাৰণ ৰাইজক বা নতুন প্ৰজন্ম যিসকল আছে তেওঁলোকক বুজাবলৈ প্ৰয়াস কৰিছে এক ব্যতিক্ৰমী প্ৰচেষ্টা ক'ব লাগিব নিশ্চয়কৈ যে এই সময়ত যি নৱপ্ৰজন্মই বুজি নাপায় যে আচলতে মাৰ আদৰ স্নেহ মাৰ স্থান ক'ত সেই কথা বুজাবলৈ তেওঁলোকে প্ৰয়াস কৰিছে সেয়া আমি তেওঁলোকক আদৰণি জনাইছোঁ যে হয় নিশ্চয়কৈ এই ধৰণে ব্যতিক্ৰমী ৰূপত পূজা মণ্ডপৰ জৰিয়তে এটা বাৰ্তা তেওঁলোকে দিব লাগে আৰু এই বাৰ্তা দিবলৈ তেওঁলোকে প্ৰয়াস কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা